বেবেজিয়া কাৰাটে একাডেমীৰ তৰফৰ পৰা আপোনালোকক মানে আন্তৰিক কৃতজ্ঞতা উল্লেখ জনাইছোঁ। বেবেজিয়া কাৰাটে একাডেমী 2021 চনৰ 4 অক্টোবৰৰ দিনা জন্ম হৈছিল। অতি চালুকীয়া অৱস্থাৰে আমি কাৰাটে একাডেমীখন মানে স্থাপন কৰিছিলোঁ। বৰ্তমান আজি আমি এইটো পৰ্যায় পাইছোঁহি। আমাৰ ইয়াৰ বহুকেইজনে নেপালত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক ল'বলৈ সক্ষম হৈছে। তাৰ আগতেও অসমৰ বিভিন্ন জিলাৰ পৰা পদক আজুৰি আনিবলৈ সক্ষম হৈছে। সপ্তাহটোৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে আমাৰ ক্লাছ 4:30 বজাৰ পৰা আৰম্ভ হয়, 6:30 বজাত শেষ হয়। আৰু আমি চেষ্টা কৰিছোঁ যাতে ইয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীয়ে খেলি পেলাই দেশলৈ সুনাম অৰ্জন কৰিব পাৰে। আপোনাৰ বেবেজিয়া একাডেমী যিটো চলি আছে, হয়, ঘাট প্ৰতিঘাটৰ মাজে আজি কেইটা বছৰ পাৰ হৈ গৈছে। এটা একাডেমী চলাবলৈ বহুত কথা আহিছে, অৰ্থৰ প্ৰয়োজন হয় বা প্ৰত্যাহ্বান হয়, কি কথা? আচলতে এইটো আমি ষ্টুডেণ্ট মানে ইয়াত যিখিনি আমাৰ শিকিবলগীয়া ষ্টুডেণ্টখিনি আহে, আমি তেখেতসকলৰ ফিজেদি আমি মানে একাডেমীখন চলাই আছোঁ। ইয়াত তেনেকুৱা বাহিৰৰ পৰা তেনেকুৱা কোনো ধৰণৰ আমাক সহায় সহযোগিতা নাই। আমি যিমানখিনি কৰিছোঁ আমি নিজেই কৰি আছোঁ। মানে আমাৰ গাৰ্জেনখিনিয়ে আমাক সহায় কৰিছে। চৰকাৰে কিবা সাহায্য? চৰকাৰে এতিয়ালৈকে আমাক কোনো ধৰণৰ সাহায্য কৰা নাই। সেইটো হয়। আপোনালোকৰ ইয়াত যিটো প্ৰশিক্ষণ তাত যথেষ্ট গৰমো ইয়াত কাৰেণ্টৰো ব্যৱস্থা নাই। সেইটো হয়। আমি নিজাববীয়াকৈ কাৰেণ্টৰ ব্যৱস্থা কৰি লৈছোঁ, মানে চাৰ্জ লাইট আনি পেলাই জ্বলাই পেলাই আমি তেনেকৈ পোহৰৰ ব্যৱস্থা কৰি ৰাখিছোঁ। 30 মে' আৰু 1 জুন তাৰিখে নেপালৰ কাকাৰ ভিতৰত অনুষ্ঠিত হৈছিলে 10th ইণ্টাৰনেশ্যনেল মেয়ৰ কাপ। তেওঁলোকেতো প্ৰতি বছৰে বছৰে পাতে, এইটো তেওঁলোকৰ চৰকাৰী গেম। আৰু তাত আমাৰ ইয়াৰ পৰা 16জন প্ৰতিযোগী গৈছিলে। 16জন প্ৰতিযোগী আটাইকেইজনেই পদক পাবলৈ সক্ষম হৈছে। তাৰে আমাৰ বেবেজিয়া ক্লাবৰ যি 6জন গৈছিলে, তেওঁ 6জনে মেডেল পদক মানে লাভ কৰিছিলে। তাত মেয়ৰ কাপত আপোনাৰ কি কয় ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু ইণ্ডিয়া। আমি ভাবিছিলোঁ আচলতে অসমৰ পৰা গৈছিলোঁ যে আমি ইণ্ডিয়া হৈ গৈছিলোঁ, আমাৰ ইণ্ডিয়াৰ টিম হৈ গৈছিলোঁ আমি। আৰু শ্ৰীলংকাও আহিছিলে। তাত সৰু সৰু ল'ৰা ছোৱালীৰ ভিতৰত বহু সংখ্যক হৈছে আৰু প্ৰতিযোগিতাখন উন্নত মানদণ্ডৰ হৈছে। আৰু ইণ্ডিয়াই কিমান মেডেল পাইছে সক্ষম হৈছে? ইণ্ডিয়াৰ মেডেলটো বহুত আহিছে, মই এপ্ৰক্সিমেট ক'ব নোৱাৰিম। চব ভাগ হৈ গৈছেতো। কিন্তু আমি অসমৰ পৰা যিমান গৈছিলোঁ আমি সেইটো আমাৰ মাথাত ঘূৰি গ'ল তাৰমানে। অসমৰ পৰা কিমান গৈছিলে? অসমৰ পৰা প্ৰায় 100 মানে প্লেয়াৰ গৈছে। নগাঁও জিলাৰ পৰা 18জন। নগাঁও জিলাৰ 18জন, বাকীখিনি বেলেগৰ। নগাঁও জিলাৰ 18জনৰ পৰা কিমানজনে মেডেল পালে? 18জনৰ পৰা 18জনেই মেডেল পাইছে। মানে দুটাকৈ, কোনোবাই 2-1হে এটা পদক পাইছে। বাকী ধৰক প্ৰায়খিনিয়ে দুটা পদক পাবলৈ সক্ষম হৈছে। বেবেজিয়াৰ পৰা যি 6জন গৈছিলে, 6জনেই দুটাকৈ পদক পাইছে। চিলভাৰ, গ'ল্ড, কোনোবাই ব্ৰঞ্জ আৰু চকলাঘাটৰো পাইছে নেকি? চকলাঘাটৰো পাইছিলে। চকলাঘাটৰ পৰা 3জন গৈছিলে, 3জনে পাইছে দুটাকৈ মেডেল পদক। বেবেজিয়া কেৰাটে যি আপুনি শিকায়, কিমান দিনৰ পৰা ইয়াত শিকাই আছে? ইয়াত 2021ৰ পৰা। হয়। আৰু ক'ত শিকায়? বেবেজিয়া কোন জেগাত থাকে? বেবেজিয়া ৰংগমঞ্চই কয় না, এইটো ৰংগমঞ্চ। হয়, বেবেজিয়া ৰংগমঞ্চ। কোনো ইচ্ছুক যদি ছাত্ৰ ছাত্ৰীয়ে যদি আপোনাৰ ইয়াত যদি নামভৰ্তি কৰিব বিচাৰে তেতিয়া তেওঁলোক মষ্ট ৱেলকাম। তেওঁলোক আহিব পাৰে যদি হৈছে।